কি ক'ম যোৱাকালি দুপৰীয়াৰ পৰা সমগ্ৰ অসমবাসীয়ে এন্ধাৰ দেখিছে চাৰিওপিনে এন্ধাৰ কেৱল এন্ধাৰ ক'ব ভাষা নাই আজি কথা কোৱাৰ দিন নহয় কি নাছিল তেওঁ যেতিয়াই খেলৰ কথা ভাবোঁ দৌৰি তেখেত গৈছিল ৰাছিয়ালৈ ফুটবল চাবলৈ বক্সিঙো খেলুম বুলি কয় মানে কি নাছিল কোনটো গীত নাছিল তেওঁ নাগাৰাৰ নাম গাইছিলে টোকাৰী গীত গাইছিলে তেওঁ কোনটো ভাষাত গীত গোৱা নাছিলে তেখেত হেৰাই গ'ল জাতিটোক সন্মুখৰ পৰা নেতৃত্ব দিব পৰা আমাৰ জুবিন গাৰ্গ হেৰাই গ'ল আজি কথা কোৱাৰ সময় নহয় নোৱাৰো কথা ক'ব আমি অসমীয়া জাতি অলপ আৱেগিক জাতি যাতে এই আৱেগটো দুদিন নাথাকে আমি সকলোৱে আমাৰ অন্তৰত এজন এজন জুবিন গাৰ্গক আমি ৰাখিব পাৰোঁ জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰা উচিত আৰু আমি সংকল্প লৈছোঁ আমি জুবিন গাৰ্গক আমাৰ জাতিটোৰ হৈ সকলোৰে হৈ আমি জীয়াই ৰাখিম মানে ক'বৰ ভাষা নাই যিহেতুকে শুৱালকুছিৰ হিয়াৰ আমঠু বুলি ক'ব পাৰি শুৱালকুছি বুলি নহয় গোটেই অসম গোটেই পৃথিৱীৰ গোটেই বিশ্বৰ আৰু তেওঁক আচলতে মই যোৱাকালি এটা ভিডিঅ' দিছোঁ তেওঁক মাৰ্ডাৰ কৰাৰ নিচিনা হৈছে কাৰণ মই কেইদিনমান আগতে এটা ষ্টুডিঅ'ত গৈছিলোঁ তেওঁ ৰৈ ৰৈ বিনালে বুলি এখন চিনেমাৰ কাম চলি আছিল তো সেই ল'ৰাজনৰ আগত তেওঁ কৈছে যে মোৰ যাব মন নাই অ' তাতে ছিংগাপুৰত এই চামকানুৱে মোক মাতি আছে মই যাব লাগিব তো তেওঁৰ চিজাৰ আছিল চিজাৰ মানে আমাৰ যিটো মিৰ্গী বেমাৰ বুলি কয় তো তাৰপিছত তেওঁক পানীত নমাইছে চিজাৰ আৰু মিৰ্গী বেমাৰ থকা মানুহ পানীত কেতিয়াও নমাব নালাগে গতিকে মই সেইটোৱে সদায় আপত্তি কৰি আছোঁ সেই বস্তুটোৰ ওপৰত মই আপত্তি কৰি আছোঁ আৰু আপত্তি কৰি থাকিম জানি শুনি মানে তেওঁক মানে মাৰ্ডাৰ বুলি কয় এইটো আৰু সেই বিহিত ব্যৱস্থাখিনি আমি ল'ম তেওঁলোকৰ ওপৰত বাকী আজি আমি এইখিনি শ্ৰদ্ধাঞ্জলি বুলি এটা অনুষ্ঠান আমি কৰিলোঁ যিহেতুকে আমাৰ খুব হাতত সময় কম আছিল আমি প্ৰস্তুতে নাছিলোঁ তেওঁক লৈ কাৰণ আমি 18 নৱেম্বৰত জুবিন দাৰ এটা বহুত ডাঙৰ অনুষ্ঠান আমাৰ মাধৱ ক্ষেত্ৰত পতা কথা মানচেষ্টাৰ আসম বুলি কয় আমাৰ শুৱালকুছিক তো তাতে আমি পতা কথা কিন্তু আমি আজি মানে প্ৰস্তুত নাছিলোঁ কিন্তু আজি যে আমি তেওঁক শ্ৰদ্ধাঞ্জলি দিব লাগিব মই সেইটো মানে কি ক'ম মই মানে ভাগৰুৱা বহুত ভাগৰুৱা মই হয়তো ভাবিব পৰা নাই কিন্তু যি নহওক বাৰু হয় 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 আমি যিটো কিন্তু এতিয়া আমি ভাবিছোঁ কি জন্মদিন আমি নকৰোঁ কিন্তু এতিয়া আমাক গোটেই ৰাইজে বা হওক আমাৰ দাদা আছে দাদায়েও মানে আমাক ছাপোৰ্ট কৰিছে মানে গোটেইখিনি বহুদায়ো কৰিছে গতিকে আমি 18 নৱেম্বৰত মাধৱ ক্ষেত্ৰত লগ হ'ম আৰু অসমৰ যিমানখিনি ডাঙৰ ডাঙৰ ছিংগাৰ বা যিখিনি আৰ্টিষ্ট আছে গোটেইখিনিকে মই আনাৰ দায়িত্ব মই ল'লোঁ যোনটো তেওঁ আমাৰ মাজত নাই খবৰটো পালোঁ পাই মানে কিদৰে প্ৰকাশ কৰিম আপোনালোকক দুখ গোটেই অসমৰ ৰাইজ মানে তেওঁলোকৰ এনেকুৱা লাগিছে নিজৰ বুকু খালী হৈ যোৱা যেন লাগিছে কাৰণ তেখেত আমাৰ হৃদয়ৰ স্পন্দত আছিলে তেখেত নাই বুলি মানে এতিয়াও মানি ল'ব পৰা কাৰণে আমাৰ কাৰণে বহুত কঠিন হৈছে মানে তেওঁ নিয়তিৰ এইটোৱে লেখা আছিল এতিয়া আমাৰ এটাই কাম হ'ব যে আমি জুবিন দাৰ যি সৃষ্টি আছিল তাক আমাৰ মাজত জীয়াই ৰাখি জুবিন দা আমাৰ লগত সদায় আছিল এতিয়াও আছে আৰু সদায় থাকিব এতিয়া আপোনাক মানে বেছি ক'ব নোৱাৰিম খালি এটা কথাই ক'ম যে জুবিন দা এতিয়া আমাৰ লগত আছে আৰু আমাৰ মাজত আছে অসমৰ ৰাইজৰ প্ৰতিটো ব্যক্তিৰ অন্তৰত তেখেত আছে আৰু সদায় থাকিব আৰু তেখেতৰ গীতবোৰ আমি গাই গাই তেওঁক আমি সদায় জীয়াই ৰাখিম আমাৰ মাজত তেখেতৰ সৃষ্টিক আমি সদায় অনুকৰণ কৰিয়ে আগবাঢ়িম কাৰণ জুবিন দাৰ দৰে এটা প্ৰতিবাদী কণ্ঠ পোৱাও বহুত টান আছে কাৰণ তেখেত যি ধৰক কাউকে ভয় নকৰিছিলে এটা নিৰ্ভীক শিল্পীও আছিলে এটা কণ্ঠও আছিলে তো সেনেকুৱা আৰু ব্যক্তি অসমে যে দুনিয়াবাৰ পাব সেইটো মানে ভাবিবই নোৱাৰি সেইকাৰণে তেওঁ এটা আমাৰ অপৰুগীয়া সম্পদ আছিল অসমৰ যি আমি হেৰাবলগীয়া হ'ল আৰু সেই সম্পদটো আমি ঘূৰাই পোৱা টান আছে কিন্তু তেওঁৰ সৃষ্টি যি আমাক দি থৈ গ'ল সেই সম্পদবোৰকে আমি এতিয়া আমাৰ সম্পদ হিচাপত আমি আগবঢ়াই নিব লাগিব আৰু তেখেতক আমাৰ মাজত জীয়াই ৰাখিব লাগিব হয় ফ্ৰেণ্ডছ ক্লাবে শুৱালকুছিত এটা প্ৰতিমূৰ্তিৰ কথা আমি গৈছোঁ যে সেই প্ৰতিমূৰ্তিটোত আমি সকলোৱে সহায় সহযোগিতা কৰি কিনে এটা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি এটা আমি স্থাপন কৰাৰ ইয়াত আমি ব্যৱস্থা এটা কৰিম আমাৰ অসমৰ এবিধ আপুৰুগীয়া সম্পদ তেওঁৰ বিষয়ে ক'বলৈ গৈ কি ক'ম ভাষা নাই যি নহওক আমাৰ অসমৰ হাবিৰ যেনেকুৱাকৈ বিশ্ববিখ্যাত গড় ঠিক তেনেকুৱাকৈ আমাৰ জুবিন অসমৰ এটা গড়ৰ নিচিনাই সম্পত্তি আছিল যিয়ে আমাৰ অসমখনক থিতাতে হহুৱাইছিল থিতাতে আনন্দ দিছিল থিতাতে গান থিতাতে নানা ধৰণৰ চিনেমা তেওঁৰ ব্যক্তিত্বৰ কোনো
কথা আমি আজি কৈ শেষ কৰিব নোৱাৰোঁ। আধাতে আমাক এৰি আজি 52 বছৰ বয়সত গুচি গ'ল। বৰ্তমান আমাৰ বয়সতকৈ 15 বছৰে সৰু, যিটো ভাবিব নোৱাৰি। আমাৰ ল'ৰা আজি জুবিনৰ সমান বয়সৰ হৈছে, তেওঁ হেৰুৱাই আজি অসমবাসী আমি অতিকৈ দুখিত হৈছোঁ। বিশেষকৈ আমাৰ ৰাৱণবাসী ৰাইজো তেওঁৰ মৃত্যু বুলি আমি ক'ব নোৱাৰোঁ। তেওঁ স্বৰ্গগামী হওক, তেওঁ য'তেই থাকে তেওঁ চিৰশান্তি লাভ কৰক। তাৰ পৰা আমাৰ অসমৰ ভৱিষ্যত প্ৰজন্মক তেওঁৰ নীতি জ্ঞান দি থাকক। আৰু তেওঁ যিবোৰ বস্তু আমাৰ আপুৰুগীয়া সম্পদ এৰি থৈ গৈছে, মই আশা ৰাখিছোঁ আমাৰ জুবিন প্ৰেমী যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকে ভৱিষ্যত তেওঁৰ গুণৰাজি জিলিকাই ৰাখক, সেইটো মই কামনা কৰোঁ। আৰু অসম চৰকাৰকো মই এই চেগতে এটা ক'ব বিচাৰিছোঁ, যেনেদৰে আমাৰ প্ৰথম ব্যক্তি ভূপেন হাজৰিকা অসমৰ তেওঁৰ স্মৃতি আজি বিশ্ববিখ্যাত কৰি ৰাখিলে, ঠিক তেনেকৈ জুবিনো অদ্বিতীয়, তেওঁৰ তলতেই জুবিন। গতিকে জুবিনকো ঠিক তেনেভাৱে ৰাখিলে আমাৰ অসমৰ ৰাইজে শান্তি পাব। যুৱ প্ৰজন্ম হয়তো টোপনি মাৰিব পাৰিব, নহ'লে যুৱ প্ৰজন্মই ঘোৰ বিৰোধিতা কৰিব। গতিকে মই আশা ৰাখিছোঁ চৰকাৰে এই ক্ষেত্ৰত মনোনিৱেশ কৰি ভূপেন হাজৰিকাৰ দেৱৰ দৰেই সমানে নহ'লেও অন্ততঃ তেওঁৰ শাৰীত ৰাখি জুবিনৰ স্মৃতিসৌধ আদি ভালদৰে নিৰ্মাণ কৰিব বুলি মই আশা কৰিছোঁ। হেমাহিটো অৱশ্যে আমি এই ক্ষেত্ৰত সেইটো আৰক্ষী বিভাগে চাব। তথাপিতো এটা কথা ক'ব পাৰি যে জুবিনৰ দৰে ব্যক্তিক কোনেও তলাব নোৱাৰে। তেওঁ যিটো ভাবে সেইটোৱে কৰে। আমি যিখিনি টিভি চিভি বা তেওঁৰ যিখিনি কৰ্মৰাজি দেখি থাকোঁ, তেওঁ যিটো ভাবে সেইটোৱে কৰে। তেওঁৰ মতে তেওঁক মনাব পৰা আৰু তেওঁক কৰাব পৰা তেনেকুৱা ব্যক্তি মই দেখা নাই। গতিকে এই ক্ষেত্ৰতো তেওঁ নিজে যেতিয়া ছিংগাপুৰলৈ আগতেও যাই আছে, আমি দেখি আছোঁ, টিভিত অনুষ্ঠান চাইছোঁ। গতিকে এইবাৰ হয়তো সাঁতোৰক তেওঁ যাব নালাগিছিল। তেওঁ অলপমান যাতে খামখেয়ালিপূৰ্ণ ব্যক্তিও আছিল। তেওঁ যি কৰিব বিচাৰে মনৰ আনন্দত অনুপযোগী হ'লেও তেওঁ সেই কামটো কৰে। গতিকে এই ক্ষেত্ৰত সেইটো আৰক্ষী বিভাগে চাব। কিন্তু আমি জানো যে তেওঁৰ অসুখ আছিল, তেওঁ সাঁতুৰিব নালাগিছিল, এইটো কিন্তু সত্য। আৰু কি কাৰণত তেওঁ নিজৰ বলতে সাঁতুৰিলে নে কিয়ে সাঁতুৰিলে সেইটো প্ৰশাসনে চাব। তুমি গধূলি গুণাত শুই থকা জননী, চেঁচা চেঁচা নুৰি এয়াতো নহয় তুমি গধূলি গুণাত শুই থকা জননী। নতুন ফাগুন মোৰ হেৰুৱা সপোন মোৰ, তোমাৰেই পাৰি যা তোমাকে সামৰি, তোমাৰেই পাৰি যা তোমাকে সামৰি। বুকুতে বুকুতে অকলে এৰি থৈ ক'তেনো থাকা গৈ তুমি, ইয়াৰে কোণতে অশ্ৰু বাগৰে এতিয়া নীৰৱ নৈ তুমি। জ্বলি জ্বলি বনত হৈ সপোনত এতিয়া এন্ধাৰকে দোলা সাবতি। চকু মেলা ঘৰ পোৱা মোলে চোৱা, আকৌ এবাৰ কথা কোৱা মোৰ হোৱা। চকু মেলা ঘৰ পোৱা মোলে চোৱা, আকৌ এবাৰ কথা কোৱা মোৰ হোৱা। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা